এই অংগনবাদী কেন্দ্ৰটো আমি যিমান দূৰ জানো বা যিমান দূৰ আমাৰ হাতত তথ্য আছে একে সম্পূৰ্ণ হিন্দু এলেকাধীন এলেকা কিন্তু এই হিন্দু প্ৰধান অঞ্চলটোত এজনো মুছলমান যুৱক মানে ল'ৰা ছোৱালী ইয়াতে নাই কিন্তু কথা হ'ল এই চেণ্টাৰটো যিটো দেখুৱাবলৈ মোৰ কেমেৰা পাৰ্চনক কম এই চেণ্টাৰটো যে দেখিছে ইয়াৰ কৰ্মী হৈছে বাসন্তী চৰকাৰ বা বাসন্তী গিৰিয়েকৰ নাম বৈশ্য লিখে হয়তো বাসন্তী বৈশ্য হ'ব পাৰে কিন্তু কথা হ'ল ইয়াতে 10 জন বা 7 জন 8 জন 9 জন বা দুজনেই হওক মুছলমান বা মাইনৰিটি সম্প্ৰদায়ৰ ল'ৰা ছোৱালী কিদৰে অন্তৰ্ভুক্ত কৰি যি প্ৰধানমন্ত্ৰী 2017 চনৰ মাতৃ বন্দনা আঁচনিৰ ধনসমূহ কিদৰে তেওঁলোকে আদায় কৰি দিলে আমি জানা মতেদি যিমান দূৰ আমাৰ হাতত তথ্য আছে আগৰ যিগৰাকী ছুপাৰভাইজাৰ আছিলে তেওঁৰ নেতৃত্বত এই বৃহত্তৰ কমাৰগাঁও জিপিটোত এটা বিৰাট ডাঙৰ দুৰ্নীতি হৈছিলে আৰু ইয়াতে অতি কমেও 100ৰো অধিক মুছলমান মহিলাক অন্তৰ্ভুক্ত কৰিছিল হিন্দু এলেকাধীন এৰিয়াৰ পৰা গতিকে এই সকল ধুৰন্ধৰ মাষ্টৰণী বা কৰ্মীয়ে কক বা মাষ্টৰণীয়ে কক মাষ্টৰণী বা শিক্ষাগুৰু বুলি ক'বলৈ শব্দটো ধুৰন্ধৰ শব্দটো ক'বলৈ লাজ লাগে বা এইটো আমি ক'বলৈ নিবিচাৰো তাৰ কাৰণে ক্ষমা প্ৰাৰ্থী তথাপিও শিক্ষা জগতৰ লগত জড়িত এনেকুৱা এটা বিষয়ত তেওঁলোকে যি কালিমা খানিছে অতিকৈ লাজ লগা আৰু ঘৃণনীয় পৰম্পৰা তেওঁলোকে দেখুৱাইছে এই বৃহত্তৰ লাওপানী অঞ্চলটোৰ পৰা গতিকে এনেকুৱা দুষ্ট চক্ৰৰ মহিলা বা কৰ্মীয়ে হওক এই সকলক চৰকাৰে কি শাস্তি দিয়াৰ দৰকাৰ এটো সময়ত হ'ব লক্ষণীয় কিন্তু পৰৱৰ্তী পৰ্যায়ত এই চেণ্টাৰটোৰ যিগৰাকী মহিলা বাসন্তী চৰকাৰ বা বাসন্তী বৈশ্য আমি তেওঁৰ পৰা পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম ইতিমধ্যে আমি মোবাইলৰ যোগেদি তেওঁৰ লগত যোগাযোগ স্থাপন কৰিবলৈ বিচাৰিছিলোঁ কিন্তু সেই মোবাইল নাম্বাৰটো তেওঁ পুত্ৰই লৈ থকা হেতুকে আমি তেওঁক ফোনত নাপাওঁ বৰ্তমান তেখেতৰ ঘৰলৈ গৈ আছো এই সন্দৰ্ভত তেখেতে কি কৰে তেখেতে কি কয় তেওঁ প্ৰতিক্ৰিয়া কি দিয়ে সেইটো আমি লমগৈ কিন্তু প্ৰথম দেখুৱাই ল'ব বিচাৰিছো তেওঁৰ এইটো যিটো কেন্দ্ৰ সৰুআমৰি যিটো কেন্দ্ৰ তেওঁৰ কেন্দ্ৰটোৰ পৰা আমি এই কথাখিনি কৈছো আৰু গতিকে বৰ্তমান তেওঁ ঘৰলৈ যাম সেই মহিলাগৰাকী ঘৰলৈ যাম কৰ্মীগৰাকী ঘৰলৈ গৈ জানিব বিচাৰিম কিদৰে এটা সম্পূৰ্ণ হিন্দু প্ৰধান এলেকাত 10 12 13 14 বা 6 7 8 এনেকুৱা সংখ্যাত কিদৰে মুছলমান মহিলাৰ নাম সোমালে সেইটো বৰ ৰহস্যজনক ভূমিকা বৰ ৰহস্যৰ আওতাত আছে গতিকে কিদৰে সোমালে তেওঁৰ মুখৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম